হয় চাওক, এই মুহূৰ্তত আমি টিয়ক পৌৰসভাৰ কাৰ্যালয়ৰ প্ৰায় ওচৰত আছোঁ আৰু এই মুহূৰ্তত আমি কিছু ভিজুৱেলছ দেখাইছোঁ, কিছু যান বাহন এই মুহূৰ্তত দেখাইছোঁ আৰু এই যিসমূহ যান বাহন, এই যান বাহনসমূহ টিয়ক পৌৰসভাৰ সম্পত্তি। আজিৰ তাৰিখত এই ভিজুৱেলছসমূহ আমি এই কাৰণেই দেখাইছোঁ যে যি সময়ত বিভিন্ন ধৰণৰ আচলতে যন্ত্ৰ পাতিৰে টিয়ক পৌৰসভা আচলতে সজীৱ হৈ আছে, কিন্তু সেই সময়ত এই যিসমূহ যন্ত্ৰ পাতি, এই যন্ত্ৰ পাতিসমূহ ব্যৱহাৰ কিমান হৈছে সেইটো কথা যদি আমি চাওঁ, আমি সকলো কিন্তু আচৰিত হ'ব লাগিব আৰু টিয়কীয়া ৰাইজে আজিৰ তাৰিখত সকলো আচৰিত হৈছে। বিষয়টো এই কাৰণে আহিলে যে ইয়াৰ পূৰ্বে আজি বিগত পৌৰসভাৰ সময়তে আচলতে টিয়ক পৌৰসভাই এখন বিশেষ যন্ত্ৰ কিনিছিল, সেইখন আছিল নলামেন, আৰু সেই নলামেনৰ কাম আছিল নগৰৰ যিসমূহ নলা, সেই নলাসমূহ পৰিষ্কাৰ কৰা। কিন্তু আজিৰ তাৰিখত যদি আপুনি নজৰ ৰাখে যে টিয়ক পৌৰসভাৰ অধীনৰ বহুকেইটা ৱাৰ্ড কিন্তু আজিৰ তাৰিখত পানীৰ তলত আছে, কিন্তু সেই যিসমূহ নলা আজিৰ তাৰিখত বন্ধ হৈ আছে, যিসমূহ নলা ওফন্দি আজিৰ তাৰিখত নগৰখন বুঢ়াই ৰাখিছে, সেই নলাসমূহ কিন্তু চফা কৰিবৰ কাৰণে আজিৰ তাৰিখত নলামেনখন কিনি গ'ল। এই প্ৰশ্ন আজি টিয়কীয়া ৰাইজৰ মনত আছে। যদি আপুনি খবৰ চায় বা ND24 আমি কেমেৰা ঘূৰাই আমি দেখিছোঁ, সেই নলামেনখনত আজিৰ তাৰিখত কিন্তু হাবিৰে আৱৰি থকা দেখা গৈছে। কিন্তু তাৰ পাছত নতুন যি পৌৰসভা, আজিৰ তাৰিখত আৰু কিছু যন্ত্ৰ আজিৰ তাৰিখত কিনি অনা পৰিলক্ষিত হৈছে। এইসমূহ যন্ত্ৰই আজিৰ তাৰিখত টিয়ক পৌৰসভা আচলতে এক প্ৰকাৰে ধনী এখন পৌৰসভা হিচাপে চিহ্নিত হৈছে। কিন্তু এই যিসমূহ যন্ত্ৰপাতি, এই যন্ত্ৰপাতিসোপা কিমান ব্যয়িত হৈছে সেইলৈ কিন্তু বহু সময়ত কিন্তু প্ৰশ্ন উঠিছে। মই একাংশ স্থানীয় যুৱক আছে, মই কিছু কথা জানিম যে এই যিসমূহ বিষয়, চাওক ইয়াৰ পূৰ্বে মই বিষয়টো টানি আনিছোঁ এই কাৰণে যিহেতু বৰ্তমান টিয়ক পৌৰসভাৰ অধীনৰ বহুকেইটা কিন্তু ৱাৰ্ড আজি দেখা পানীৰ তলত। টিয়কৰ যি ৰাষ্ট্ৰীয় ঘাইপথ আজি পানীৰ তলত, যিসমূহ নলা ওফন্দি আজি পানী নগৰখনলৈ সোমাইছে, সেই নলাসমূহ চফা কৰিবৰ কাৰণে আজি তাৰিখত নলামান বিকল। তাৰপাছত নতুন যন্ত্ৰ আহিলে JCB, কিয় এইসমূহ কৰিব পৰা নাই? আচলতে বিগত পৌৰ কাৰ্যকালতে আচলতে টিয়কৰ বৃহৎ এতিয়া পুঁজিৰে টিয়কত এখন নলামেন বুলি এটা যন্ত্ৰ কিনিছিলে। কিনাটো আমাৰ পৰিলক্ষিত হ'ল, কিন্তু সেইটো ব্যৱহাৰ কৰা আজিলৈকে আমাৰ পৰিলক্ষিত নহ'ল। এতিয়া টিয়কৰ আজি 2টা দিন ধৰি টিয়কৰ কেইবাটাও ৱাৰ্ড জলমগ্ন হৈ আছে। টিয়কৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ যি উপপথ বৰ্তমানো জলমগ্ন। কিন্তু এই 2টা দিনত টিয়ক পৌৰসভাখনে কিন্তু এই পানীসমূহ নিষ্কাশনৰ ক্ষেত্ৰত কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰা আমাৰ পৰিলক্ষিত হোৱা নাই। তেওঁলোকে যন্ত্ৰসমূহ কিনিলে, কিন্তু যন্ত্ৰসমূহ ব্যৱহাৰ কৰা কোনো ধৰণৰ পৰিলক্ষিত হোৱা নাই, যাৰ বাবে এতিয়াও নগৰ অঞ্চলৰ একাংশ ৰাইজ জীয়াতু ভুগিছে। নিশ্চিতভাৱে চাওক, আৰু এজন যুৱক আছে, মই আপোনাৰ পৰা এই বিষয়টো জানিম। এই কথাবিলাক যে এই নলামেনেই হওক, JCB হওক আৰু বিভিন্ন ধৰণৰ, আৰু কাষত যদি আপোনালোকে চাই মান আচলতে এটা টয়লেট ইয়াত আছে, এনেধৰণে বহু যন্ত্ৰ পাতি কিন্তু আজি তাৰিখত পৰি আছে। এইবোৰ আচলতে কিয় হয়? চাওক, টিয়ক পৌৰসভাৰ বৰ্তমান কামটো হৈছে যিবিলাক তেওঁলোকৰ ধন আবণ্টন কৰে চৰকাৰে, সেই ধনবিলাক যেনেদৰে তেওঁলোকে মানে আবণ্টন কৰি সেই পইচাবিলাক খৰচ কৰিব লাগে, আৰু সেই খৰচ কৰাৰ বাবদ তেওঁলোকে যিবিলাক যন্ত্ৰ পাতি কিনে, আজি দেখিছে নলামেনখন হাবিৰে আৱৰি আছে, আজি বহু বছৰ তেনেদৰে পৰি আছে। ক'ত ব্যৱহাৰ কৰিব লাগে সেই বিষয়টো তেওঁলোকে আচলতে নাজানেই নে আচলতে সেই বিষয়টো আমি অৱগত নহয়। তাৰোপৰি দেখিছে এখন JCB কিছুদিন পূৰ্বে তেওঁলোকে টেণ্ডাৰ কৰি আনিলে, আৰু এইবিলাক যন্ত্ৰ পাতি যিবিলাক লাখ টকা খৰচ কৰি তেওঁলোকে যন্ত্ৰ পাতি আনিলে, সেই যন্ত্ৰ পাতিবিলাক এই যদি কৃত্ৰিম মানৰ কবলত যেতিয়া টিয়ক নগৰবাসী পৰি আছে, এই সময়ত যদি তেওঁলোকে ব্যৱহাৰ নকৰে, কেতিয়া ব্যৱহাৰ কৰিব? আমি টিয়ক পৌৰসভাৰ প্ৰতিজন ৱাৰ্ড কমিশ্যনাৰক, টিয়ক পৌৰসভাৰ পৌৰপতি আৰু কাৰ্যবাহী বিষয়াক আমি সুধিব বিচাৰিছোঁ। তাৰ লগত আমি ক'ব বিচাৰিম, যিহেতু খৰালি সময় যেতিয়া আছিল, খৰালি সময়ত যিবিলাক টিয়ক নগৰৰ যিবিলাক ড্ৰেইন আছিল বা যিবিলাক খাল আছিল, সেইবিলাক যদি তেওঁলোকে উপযুক্ত যিবিলাক সা সৰঞ্জাম আছে সেইবিলাকৰ দ্বাৰা তেওঁলোকে যদি চাফা চিকুণ কৰি থ'লেহেঁতেন, আজি হয়তো টিয়ক নগৰৰ যিটো নগৰ এলেকাত প্লাবিত হৈ পৰিছে, কৃত্ৰিম বানৰ কবলত পৰিছে, সেই যিটো পৰিস্থিতিৰ সন্মুখীন কিন্তু নগৰী ৰাইজ নহ'লহেঁতেন। গতিকে আমি ক'ব বিচাৰিম যে যোৰহাট জিলা প্ৰশাসনেই হওক বা টিয়ক পৌৰসভাৰ যিখন প্ৰশাসন আছে, আপোনালোকে যিবিলাক যন্ত্ৰ পাতি আছে সেই যন্ত্ৰ পাতিবিলাক সদব্যৱহাৰ কৰক, তেতিয়াহে আচলতে ৰাইজে আজি কৃত্ৰিম বানপানীৰ কবলত পৰিছে, সমস্যাৰ পৰা ৰাইজ উদ্ধাৰ হ'ব বুলি আমি অনুভৱ কৰোঁ। বিভিন্ন সময়ত কিন্তু এই কথাবিলাকো অভিযোগত আহে যে এই যিসমূহ যন্ত্ৰ পাতি কেৱল আচলতে মুনাফা লাভৰ কাৰণে বা একাংশ ঠিকাদাৰ বা কিছুমান আচলতে সংস্থাক আচলতে তেওঁলোকে সন্তুষ্ট কৰিবৰ কাৰণে এই যিসমূহ যন্ত্ৰ পাতি কিনে বুলি বহু সময়তো কিন্তু অভিযোগ টিয়ক পৌৰসভাৰ বিৰুদ্ধে আছে। চাওক, আপোনালোকৰ সংবাদ মাধ্যমে আগতে বিভিন্ন সময়ত বাতৰি পৰিৱেশন কৰিছে, টিয়ক পৌৰসভাৰ বহু লাখ টকীয়া সামগ্ৰী ইয়াতে জহি খহি নষ্ট হৈ গৈছে, আৰু আজি দেখিছোঁ আমি চাওক নলামেনৰ যিটো লাখ টকীয়া সম্পত্তি, আজি সেইটো জহি খহি উপক্ৰম হৈছে, আৰু এই JCBখনো যদি তেওঁলোকে ব্যৱহাৰ নকৰে, সদব্যৱহাৰ নকৰে, তেতিয়া হয়তো একে জহি খহি যাব। আৰু আচলতে সঁচা কথা ক'ব গ'লে, ঠিকাদাৰ বা সেই যিটো সংস্থাই এইবিলাক টেণ্ডাৰ লাভ কৰে, সেই নিৰ্দিষ্ট টেণ্ডাৰ লাভ কৰা সেই ঠিকাদাৰ বা সংস্থাকেইটাহে তেওঁলোকে প্ৰকৃতপক্ষত এই মুনাফা লাভ হয় বুলি আমাৰ অনুভৱ হয়। আৰু তেওঁলোকে আচলতে যদি টিয়ক পৌৰসভাই এইবিলাক ব্যৱহাৰ কৰিব নাজানে,
তেতিয়া এই ৰাজহুৱা ধনৰ খৰচ কৰিবলৈ তেওঁলোকৰ অধিকাৰ কিন্তু নাই। নিশ্চিতভাৱে অধিকাৰৰ প্ৰশ্নটো আহিলে আৰু মই এই ভিজুৱেলছটো এই কাৰণে দেখাইছোঁ। এইখন যে আচলতে জেচিপি নতুনকৈ ক্ৰয় কৰা এখন জেচিপি, তাৰ সমান্তৰালভাৱে যদি আমি ভিতৰৰ ফালে কিছু বস্তু আমি চাওঁ, এই ভিতৰৰ ফালে যদি আমি কেমেৰা ঘূৰাওঁ, এইখন হৈছে এখন ভ্ৰাম্যমান টয়লেট। বিভিন্ন ধৰণৰ অনুষ্ঠানত এই টয়লেট, এই যি ভ্ৰাম্যমান টয়লেট আচলতে দিয়াৰ কথা আছিল, কিন্তু আজি তাৰিখত তিয়কৰ কিমানটা অনুষ্ঠানত বা কিমানটা সামাজিক স্থানত কিন্তু এইখন ভ্ৰাম্যমান টয়লেট তেখেতসকলৰ তিয়ক পৌৰসভাই ব্যৱহাৰ কৰিলে, এইটো আজি তাৰিখত প্ৰশ্ন। আৰু এয়াই নহয়, বিভিন্ন ধৰণৰ আচলতে বিভিন্ন ধৰণৰ যন্ত্ৰপাতি আজি তাৰিখত জহি খহি গৈছে বিভিন্ন স্থানত, আৰু এইসমূহ ছবি আমি এই স্থানৰ পৰা দেখাইছোঁ। আৰু তিয়কীয়া ৰাইজৰ আচলতে মনৰ যিটো ভাৱ, যিটো কথা আচলতে বাৰম্বাৰ অভিযোগ উঠি থাকে যে নিজৰ মুনাফা লাভৰ কাৰণে বা ঠিকাদাৰী পক্ষক সন্তুষ্ট কৰিবৰ কাৰণে, নিৰ্দিষ্ট একাংশ এজেঞ্চিক আচলতে সন্তুষ্ট কৰিবৰ কাৰণে এইসমূহ যন্ত্ৰপাতি প্ৰকৃততে তিয়ক পৌৰসভাই ক্ৰয় কৰে নেকি, এইটো কিন্তু বহুবাৰ অভিযোগ আহিছে। আৰু এই কথাটো আজি তাৰিখতো কিন্তু সকলোৰে মনত প্ৰশ্ন উঠি গৈছে যে সঁচাকৈয়ে এইসমূহ যন্ত্ৰপাতি কেৱল মাত্ৰ নিজৰ মুনাফা লাভৰ কাৰণে তিয়ক পৌৰসভাই ক্ৰয় কৰে নে প্ৰকৃততে ৰাইজৰ সেৱাৰ বাবে আচলতে ক্ৰয় কৰে, এইটো কিন্তু আজি তাৰিখত তিয়কীয়া ৰাইজৰ মনত এটা ডাঙৰ প্ৰশ্ন। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।